নমস্কাৰ আপোনালোকে চাই আছে জ্ঞানশীলা আৰু আজি যেটো ভিডিও মই লৈ আহিছো ইয়াত আজি টপিকটো হৈছে শংকৰদেৱৰ জীৱনৰ আধাৰত কিছুমান ইম্পৰ্টেন্ট প্ৰশ্ন উত্তৰ ঠিক আছে এটো আহিবলগিয়া আসাম টেট এক্সামৰ কাৰণে স্পেশালি বহুত ইম্পৰ্টেন্ট হয় যেটো আসাম এণ্ড ইটস পিপল টপিকটো আছে তাৰ আন্ডাৰত এটো বহুত বেছি ইম্পৰ্টেন্ট টপিক এটা হয় আৰু লগতে আহিবলগিয়া আসাম পুলিচ এসআই নাইবা আসাম পুলিচ কনস্টেবল যিকোনো পৰীক্ষাৰ কাৰণে ইম্পৰ্টেন্ট হয় শংকৰদেৱৰ বিষয়ে জানিবলগিয়া হয় তো সম্পূৰ্ণকৈ চাব ভিডিও স্কিপ নকৰাকৈ ইয়াৰ আগতে মই শংকৰদেৱৰ ওপৰত বায়োগ্ৰাফি এটা বনাইছিলো বায়োগ্ৰাফি অফ শংকৰদেৱ বুলি ভিডিও এটা বনাইছিলো তাত কোৱেশ্চন আনসাৰ নহয় তাত গোটেইখিনি মই ডিটেইল ওয়াইজ ডিসকাস কৰিছিলো তো এইটোত আমি কোৱেশ্চন লৈ আহিছো ওকে যদি হেতু আপোনালোকে চাব বিচাৰে তেতিয়া হলে হেতু চাব পাৰিব ভিডিওৰ লিংক মই ডেসক্ৰিপচন বক্সত দি দিম হেতু ভিডিওৰ লিংক ওকে তো লেটস স্টার্ট প্ৰথম প্ৰশ্নটোত আজি আছে হোৱাট ওয়াজ দ্য পেন নেম অফ শংকৰদেৱ শংকৰদেৱৰ গুপ্ত নামটো কি আছিল এটা আছে কুসুম্বৰ ভূঞা গংগাধৰ ভূঞা অবনী ভূঞা নান অফ টাইপ অফ শুদ্ধ উত্তৰ কি হ'ব শংকৰদেৱৰ গুপ্ত নামটো আছিল অপশন বি শুদ্ধ উত্তৰ হ'ব গংগাধৰ ভূঞা আছিল তেখেতৰ যেটো গুপ্ত নাম ঠিক আছে তেখেতৰ গণকে দিয়া নামটো আছিল গুপ্ত গংগাধৰ ভূঞা কুসুম্বৰ ভূঞা কোন হয় কুসুম্বৰ ভূঞা আছিল শংকৰদেৱৰ পিতৃ ফাদাৰ অফ শংকৰদেৱ কুসুম্বৰ ভূঞা আছিল ওকে নেক্সট কোৱেশ্চন শংকৰদেৱৰ মৃত্যু কিমান চনত হৈছিল শংকৰদেৱ was died in the year তো শংকৰদেৱৰ জন্ম চনটো আমি সকলোৱে জানো কিমান হয় 1449 হয় তেখেতৰ মৃত্যু চনটো কিমান হয় মৃত্যু চনটো আছিল 1558 ওকে তেখেতৰ মৃত্যু কত হৈছিল তেখেতৰ মৃত্যু হৈছিল কোচবিহাৰ মধুপুৰ সত্ৰত তেখেতৰ মৃত্যু হৈছিল মধুপুৰ সত্ৰ কোচবিহাৰ ওকে তেখেতৰ মৃত্যুৰ জন্ম হৈছিল কত বৰদোৱা এটো আমি অলৰেডি সকলোৱে জানে তাৰ পিছৰ প্ৰশ্নটোত আছে হোৱাট ওয়াজ দ্য মাদাৰ নেম অফ শংকৰদেৱৰ মাতৃৰ নাম কি আছিল সত্যসন্ধা খেৰহুতি দেবাহুতি নে কালিন্দী তো শংকৰদেৱৰ মাতৃৰ নাম আছিল কি সত্যসন্ধা অপশন এ হ'ব শুদ্ধ উত্তৰ তেখেতৰ মাতৃ আছিল সত্যসন্ধা খেৰহুতি কোন আছিল শংকৰদেৱৰ বুঢ়ীমাকৰ নাম আছিল যাৰ লগত শংকৰদেৱ ডাঙৰ দীঘল হৈছিল ওকে আৰু কালিন্দী কোন আছিল কালিন্দী আছিল শংকৰদেৱৰ দ্বিতীয় পত্নী নেক্সট কোৱেশ্চন হু ওয়াজ দ্য ফাৰ্স্ট ওয়াইফ অফ শংকৰদেৱ তো শংকৰদেৱৰ প্ৰথম পত্নীৰ নাম কি আছিল আমি ইতিমধ্যে ক'লো দ্বিতীয় পত্নী কোন আছিল দ্বিতীয় পত্নী আছিল শংকৰদেৱৰ কালিন্দী তেখেতৰ প্ৰথম পত্নী আছিল কোন শংকৰদেৱৰ প্ৰথম পত্নী আছিল সূৰ্যৱতী অপশন ডি হ'ব শুদ্ধ উত্তৰ সূৰ্যৱতী ওকে তো চেনেলটো যিসকলে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি থবা যাতে নেক্সট ভিডিওৰ আপডেটসমূহ তোমালোকে সময়মতে পাই থাকা নেক্সট কোৱেশ্চন হুৱেৰ ওয়াজ শংকৰদেৱ বৰ্ণ শংকৰদেৱৰ জন্ম কোন ঠাইত হৈছিল তো শংকৰদেৱৰ জন্ম হোৱা ঠাইখন আমি ইতিমধ্যে কৈ আছো অপশন সি হ'ব শুদ্ধ উত্তৰ বৰদোৱাত জন্ম হৈছিল শংকৰদেৱৰ ঠিক আছে নেক্সট শংকৰদেৱক দেৱ উপাধি কোনে প্ৰদান কৰিছিল হু গেভ দ্য টাইটেল দেৱ টু শংকৰদেৱ তেখেতৰ যেটো পিছফালে দেৱটো লিখা হয় এই উপাধিটো তেখেতক দিছিলে কোনে তো ইয়াত আছে মাধৱ কণ্ডলী মহেন্দ্ৰ কণ্ডলী নে ভট্টদেৱ শুদ্ধ উত্তৰ হ'ব কি শংকৰদেৱক দেৱ উপাধি দিছিলে তেখেতৰ শিক্ষাগুৰু মহেন্দ্ৰ কণ্ডলী শংকৰদেৱৰ গুৰু আছিল কোন মহেন্দ্ৰ কণ্ডলী আৰু তেখেতে শংকৰদেৱক দেৱ উপাধি দিছিলে প্ৰথমতে তেখেত শংকৰ হিচাপে পৰিচিত আছিল তাৰ পিছত তেখেতে এই উপাধিটো প্ৰদান কৰে দেৱ তাৰ পিছৰ পৰা তেখেত আমাৰ মাজত কি হিচাপে জনাজাত হয় শংকৰদেৱ হিচাপে ঠিক আছে ইম্পৰ্টেন্ট হয় মহেন্দ্ৰ কণ্ডলীয়ে এই উপাধিটো দিছিলে শংকৰদেৱৰ কোন আছিল মহেন্দ্ৰ কণ্ডলী শিক্ষাগুৰু আছিল সো নেক্সট কোৱেশ্চন ডিসকাস কৰাৰ আগতে আমাৰ পিডিএফ দুটা বহুত ইম্পৰ্টেন্ট হয় স্পেশালি আসাম টেটৰ কাৰণে আসাম এণ্ড ইটস পিপল এইটো 200 কোৱেশ্চন আপোনালোকে পাব এইটো ইংলিশ মিডিয়ামত হয় ₹52 আৰু আনটো হৈছে ₹60 এইটো আসামিজ মিডিয়াম পিডিএফ হয় 550 কোৱেশ্চন থাকিব এইটো টপিকৰ ওপৰতে আসাম এণ্ড ইটস পিপল আসাম জিকে আসামিজটো গোটেইখিনি ইনক্লুড হৈ আছে তো যদি আপোনালোকে পিডিএফ দুটা ল'ব বিচাৰে তেতিয়া হলে আমাক কন্টাক্ট কৰিব পাৰে হোৱাটছএপ নম্বৰ মই স্ক্ৰিনত দি দিছো 8402086470 এই নাম্বাৰটোত কন্টাক্ট কৰিলে আপোনালোকে পিডিএফ দুটা কালেক্ট কৰিব পাৰিব নাইবা ডেসক্ৰিপচন বক্সত লিংক দি থোৱা আছে তাত গৈ পেলাই আপোনালোকে লিংকত গৈ পেলাই পাৰচেজ কৰিব পাৰে যেনেকৈ আপোনালোকে বিচাৰে পাৰচেজ কৰিব পাৰিব বহুত ইম্পৰ্টেন্ট পিডিএফ হয় বহুত ইম্পৰ্টেন্ট কোৱেশ্চন ইয়াত ইনক্লুড কৰা আছে সো এটো পঢ়াৰ পিছত আপোনালোকৰ নিশ্চয়কৈ হেল্প হ'ব এক্সামৰ কাৰণে সো দেৰি নকৰিব যদি লোৱা নাই এতিয়া ল'ব পাৰে আসাম টেট
নেক্সট হোৱাট ৱাজ দ্য ফাৰ্ষ্ট পয়েটিক বুক অফ শংকৰদেৱ? শংকৰদেৱে লিখা প্ৰথম কবিতা পুথিখন আছিলে। ইয়াত আছে হৰিশ্চন্দ্ৰ উপাখ্যান, গুণমালা, কেলিগোপাল আৰু অমৃত মন্থন। তো তেখেতে লিখা প্ৰথম যিখন পুথি, কবিতা পুথি, সেইখন আছিলে হৰিশ্চন্দ্ৰ উপাখ্যান। ঠিক আছে, তেখেতৰ প্ৰথমখন সাহিত্যিক অৱদান হৰিশ্চন্দ্ৰ উপাখ্যান। ঠিক আছে, অমৃত মন্থনো তেখেতে লিখা এখন কবিতা পুথি হয়, অমৃত মন্থন। আৰু কেলিগোপালখন হৈছে অংকীয়া নাট, শংকৰদেৱে লিখা অংকীয়া নাট হয় কেলিগোপাল। ঠিক আছে। নেক্সট কুৱেশ্যন, সংস্কৃত ভাষাত শংকৰদেৱে লিখা একমাত্ৰ পুথিখনৰ নাম কি? নেম দ্য অনলি বুক হুইচ ৱাজ ৰিটেন ইন সংস্কৃত লেংগুৱেজ বাই শংকৰদেৱ। সংস্কৃত ভাষাত লিখা একমাত্ৰ পুথিখন শংকৰদেৱৰ, আৰু সেইখন হৈছে কোনখন? সেইখন হৈছে অপশ্যন চি, ভক্তি ৰত্নাকৰ। অ'কে, তাৰ পিছৰ প্ৰশ্নত আছে শংকৰদেৱ আৰু মাধৱদেৱৰ মিলন কোন ঠাইত হৈছিলে? ইন হুইচ প্লেচ শংকৰদেৱা মেট মাধৱদেৱৰ ফৰ দ্য ফাৰ্ষ্ট টাইম? তো শংকৰদেৱ আৰু মাধৱদেৱৰ মিলন হোৱা ঠাইখন আছিলে, শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, বেলগুৰি সত্ৰ। আৰু শংকৰদেৱ আৰু মাধৱদেৱৰ মিলনক কি বুলি কোৱা হয়? মণি কাঞ্চন সংযোগ বুলি কোৱা হয়, মণি কাঞ্চন সংযোগ। আৰু তেখেতসকলৰ এই মিলনটোক মণি কাঞ্চন সংযোগ বুলি কোনে আখ্যা দিছিলে? কোনে এই নামটো দিছিলে? কোন হয় তেখেত? তেখেত হয় আমাৰ লক্ষ্মীনাথ বেজবৰুৱা। অ'কে, মনত থাকিব, গোটেইখিনি ইম্পৰ্টেণ্ট হয়, মই কৈ দিছোঁ। বেলগুৰি সত্ৰত তেখেতসকলৰ মিলন হৈছিলে, আৰু সেই মিলনটোকে কোৱা হয় মণি কাঞ্চন সংযোগ, আৰু মণি কাঞ্চন সংযোগ বুলি আখ্যা দিছিলে লক্ষ্মীনাথ বেজবৰুৱাদেৱে। অ'কে, নেক্সট কুৱেশ্যন, শংকৰদেৱ বঁটা লাভ কৰা প্ৰথম ব্যক্তিগৰাকী কোন হয়? তো এই শংকৰদেৱ বঁটাটো দিয়া হৈছিলে কেতিয়াৰ পৰা, এইটো জানিবলগীয়া হয়। সেইটো হৈছে 1986 পৰা এই বঁটাটো প্ৰদান কৰা হৈছিলে, প্ৰথমবাৰ প্ৰদান কৰা হৈছিলে 1986। আৰু প্ৰথমগৰাকী ব্যক্তি আছিলে কোন? কৃতিচন্দ্ৰ নহয়, একচুৱেলি কৃতিনাথ হ'ব লাগিছিলে, কৃতিনাথ হাজৰিকা। এইটো কৃতিনাথ হাজৰিকা। অ'কে, কৃতিনাথ হাজৰিকা। ঠিক আছে, কৃতিনাথ হাজৰিকা হ'ব শুদ্ধ উত্তৰ। অ'কে, আৰু দ্বিতীয়গৰাকী ব্যক্তি আছিলে ভূপেন হাজৰিকা, 1987 পাইছিলে। ঠিক আছে, আৰু এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন ইয়াতে সুধিব পাৰে যে শংকৰদেৱ বঁটা লাভ কৰা প্ৰথমগৰাকী অনা অসমীয়া ব্যক্তি। জেনেৰেলিটো অসমীয়াকহে দিয়া হয়, বাট অনা অসমীয়া তাৰ পিছৰ পৰা দিছে বাৰু, বাট প্ৰথমগৰাকী অনা অসমীয়া ব্যক্তি আছিলে কোন? তেখেত হয় সত্যজিৎ ৰায়। প্ৰথম অনা অসমীয়া আছিলে সত্যজিৎ ৰায়। আৰু এইটো লাষ্ট ইয়াৰ 2023 দিয়া হৈছে, মাজে সময়ে এইটো দিয়া হোৱা নাছিলে, 2020 চনৰ দিয়া হৈছিলে, তাৰপিছত 3 বছৰ দিয়া নাছিলে। লাষ্ট ইয়াৰ 2023 দিছিলে কাক? সোণাল মান সিং। অ'কে, বহুত ইম্পৰ্টেণ্ট হয় এনেকুৱাবিলাক। নেক্সট কুৱেশ্যন, শংকৰদেৱৰ শেষ ৰচনা কি আছিলে? হোৱাট ইজ দ্য লাষ্ট বুক ৰিটেন বাই শংকৰদেৱ? তো শংকৰদেৱৰ শেষ ৰচনা, তেখেতৰ জীৱনকালৰ শেষ ৰচনা আছিলে ৰাম বিজয়। ৰাম বিজয় আছিল তেখেতৰ জীৱনকালৰ শেষ ৰচনা, ৰাম বিজয়। ঠিক আছে, নেক্সট কুৱেশ্যন, বৰগীতসমূহক নোবেল নাম্বাৰ বুলি কোনে আখ্যা দিছিলে? নোবেল নাম্বাৰ বুলি বৰগীতক কোনে কৈছিলে? এইটো আছে জ্যোতিপ্ৰসাদ আগৰৱালা, মহেশ্বৰ নেওগ, মিত্ৰদেৱ মহন্ত, বাণীকান্ত কাকতি। তো বৰগীতক নোবেল নাম্বাৰ আখ্যা দিছিলে কোনে? অপশ্যন ডি হ'ব শুদ্ধ উত্তৰ, বাণীকান্ত কাকতি। অ'কে, আৰু লগতে বৰগীতসমূহক হলি চং বুলি কৈছিলে কোনে? তেখেত আছিলে দেৱেন্দ্ৰনাথ বেজবৰুৱা। মনত থাকিব, যদি মনত নাথাকে এইবিলাক লিখি ল'বা, বহুত ইম্পৰ্টেণ্ট হয়। দেৱেন্দ্ৰনাথ বেজবৰুৱাই বৰগীতসমূহক হলি চং আখ্যা দিছিলে, আৰু বাণীকান্ত কাকতিয়ে বৰগীতসমূহক নোবেল নাম্বাৰ আখ্যা দিছিলে। অ'কে, ক্লিয়াৰ। নেক্সট, শংকৰদেৱৰ দ্বাৰা ৰচিত আটাইতকৈ সৰু পুথিখন হ'ল? আটাইতকৈ সৰু পুথি শংকৰদেৱৰ দ্বাৰা ৰচিত কোনখন হয়? শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, গুণমালা। আটাইতকৈ সৰু পুথি গুণমালা। আৰু এইখন পুথিখন শংকৰদেৱে কাৰ অনুৰোধত লিখিছিলে? ৰজা নৰনাৰায়ণৰ অনুৰোধত এই পুথিখন লিখিছিলে শংকৰদেৱে। এৰাতিৰ ভিতৰত এই পুথিখন লিখিছিলে, আৰু এইখন লিখিছিলে সাঁচি পাতত। এইখন সাঁচি পাতত লিখিছিলে, যিটো ছাইজটো আছিলে 1/2 ইঞ্চি, একেবাৰে সৰু ছাইজটো আছিলে।
আৰু এই গুণমালা পুথিখন কেইটা অধ্যায় আছে টোটেল 6টা অধ্যায় আছে আৰু এই গুণমালা পুথিখন কি চন্দত লিখা হৈছিল তেতিয়া যদি সোধে সেইটো হ'ব কুসুমমালা চন্দত এই পুথিখন লিখা হৈছিল ঠিক আছে কুসুমমালা স্তম্ভত বহুত ইম্পৰ্টেণ্ট হয় এনেকুৱা কুৱেশ্যনবিলাক নেক্সট কুৱেশ্যন বৰগীতসমূহ কি ভাষাত লিখা হৈছিল বৰগীত ৱেৰ ৰিটেন ইন হুইচ লেংগুৱেজ একেবাৰে ইজি হয় এইটো সকলোৱে জানা নিশ্চয় সংস্কৃত নহয় অসমীয়া নহয় পালি নহয় কি হ'ব শুদ্ধ উত্তৰ ব্ৰজাৱলী হ'ব শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যন হাউ মেনি টাইপছ অফ ভটিমা ৱাজ ইন্ট্ৰডিউচড বাই শংকৰদেৱ শংকৰদেৱে মুঠ কিমানটা ভটিমা প্ৰৱৰ্তন কৰিছিলে তো শংকৰদেৱে প্ৰৱৰ্তন কৰিছিলে কেইটা তিনিটা সেইকেইটা আছিলে কি এটা আছিলে নাট ভটিমা আনটো আছিলে দেৱ ভটিমা আৰু এটা আছিলে ৰাজ ভটিমা এই তিনিটা নাট ভটিমা দেৱ ভটিমা ৰাজ ভটিমা এই তিনিটা ভটিমা শংকৰদেৱে ইন্ট্ৰডিউচ কৰাইছিলে আৰু লগত তাৰপিছত মাধৱদেৱে এটা ভটিমা ইন্ট্ৰডিউচ কৰাইছিলে সেইটো আছিলে গুৰু ভটিমা ঠিক আছে গুৰু ভটিমা গুৰু টোটেল 4টা ভটিমা আছে তাৰ তিনিটা শংকৰদেৱে ইন্ট্ৰডিউচ কৰাইছিলে ওকে মনত থাকিব নেক্সট কুৱেশ্যন Who wrote the novel Dhanya Narotonu Bhalo which was based on the life of Shankardev? শংকৰদেৱৰ জীৱনৰ আধাৰত ৰচিত ধন্য নৰতনু ভালো উপন্যাসখন কোনে লিখিছিলে তেখেতৰ জীৱনৰ আধাৰত ৰচিত এখন উপন্যাস হয় আৰু এইখন লিখিছিলে অপচন এ হ'ব শুদ্ধ উত্তৰ সৈয়দ আব্দুল মালিকে ঠিক আছে নেক্সট who was the first son or daughter of শংকৰদেৱ শংকৰদেৱৰ প্ৰথম সন্তান কোন আছিলে তো শংকৰদেৱৰ প্ৰথম সন্তান যেতিয়া সুধিছে কোন হ'ব শংকৰদেৱৰ প্ৰথম বিয়া কৰাইছিলে কাক সূৰ্যৱতী আৰু সূৰ্যৱতীৰ লগত শংকৰদেৱৰ প্ৰথম সন্তান গৰাকী আছিলে মনু ঠিক আছে তাৰপিছত যেতিয়া শংকৰদেৱে কালিন্দীক বিয়া পাতিলে তাৰপিছত তেওঁলোকৰ সন্তানকেইটাৰ নাম আছিল ক্ৰমে ৰামানন্দ কোমললোচন হৰিপ্ৰিয়া আৰু হৰিচৰণ ইয়াতে কোমললোচন নামটো দিয়া হোৱা নাই এইখিনি এই কেইগৰাকী আছিলে শংকৰদেৱৰ সন্তান ওকে Next question, Shankardev wrote his first বৰগীত in which place? শংকৰদেৱে তেখেতৰ প্ৰথম বৰগীতটো ক'ত ৰচনা কৰিছিলে তেখেতৰ প্ৰথম বৰগীতটো কথা সুধিছে আৰু উত্তৰটো হ'ব ইয়াতে শুদ্ধ উত্তৰ হ'ব অপচন এ বদৰিকাশ্ৰমত তেখেতে প্ৰথম বৰগীতটো ৰচনা কৰিছিলে আৰু সেই বৰগীতটো আছিলে কি মন মেৰি ৰাম চৰণেহি লাগু মনমেৰি ৰাম চৰণেহি লাগু আছিলে তেখেতৰ বৰগীতটো এইটো ৰচনা কৰিছিলে তেখেতে বদৰিকাশ্ৰমত তেখেতৰ প্ৰথমটো বৰগীত ঠিক আছে নেক্সট শংকৰদেৱে মুঠ কিমানখন অংকীয়া নাট ৰচনা কৰিছিলে টোটেল অংকীয়া নাট হাউ মেনি অংকীয়া নাট ৱাজ ৰিটেন বাই শংকৰদেৱ শুদ্ধ উত্তৰ কি হ'ব এটা আছে 4 5 6 7 তো শুদ্ধ উত্তৰ হ'ব অপচন চি 6খন কি হয় সেই 6খন হৈছে পত্নী প্ৰসাদ তাৰপিছত আছে কালিয়াদমন নেক্সট আছে কেলিগোপাল তাৰপিছত আছে ৰুক্মিণী হৰণ ওকে ৰুক্মিণী হৰণ তাৰপিছত আছে পাৰিজাত হৰণ আৰু শেষৰখন আছিলে ৰাম বিজয় একেবাৰে শেষৰখন আছিলে ৰাম বিজয় বহুতে ইয়াতে সিংহযাত্ৰা বুলি কয় শংকৰদেৱৰ অংকীয়া নাট প্ৰথমখন বাট সিংহযাত্ৰাখন কি আছিলে একচুৱেলি সিংহযাত্ৰাখনত কোনো সংলাপ নাছিলে তাত কোনো সংলাপ নাছিলে সেইকাৰণে সেইখন অংকীয়া নাট হিচাপে ক'ব নোৱাৰি শংকৰদেৱৰ অংকীয়া নাট বুলিলে এই 6খনহে হয় একচুৱেলি পত্নী প্ৰসাদ কালিয়াদমন কেলিগোপাল ৰুক্মিণী হৰণ পাৰিজাত হৰণ আৰু ৰাম বিজয় ঠিক আছে নেক্সট কুৱেশ্যন হাউ মেনি পাৰ্টছ আৰ দেয়াৰ ইন কীৰ্তন ঘোষাত কেইটা খণ্ড আছে কীৰ্তন ঘোষাত খণ্ড কিমানটা আছে সুধিছে শুদ্ধ উত্তৰ কি হ'ব শুদ্ধ উত্তৰ হ'ব অপচন এ 27টা খণ্ড আছে কীৰ্তন ঘোষাত ওকে সো এইখিনি হয় শংকৰদেৱৰ জীৱনৰ আধাৰত ৰচিত কুৱেশ্যন এনসাৰ যিমানখিনি ইম্পৰ্টেণ্ট হয় পৰীক্ষাৰ কাৰণে মই গোটেইখিনি ইয়াতে ইনক্লুড কৰি দিছোঁ ওকে সো থ্যাংক ইউ সো মাচ চেনেলটো যিসকলে ছাবস্ক্ৰাইব নাই কৰা ছাবস্ক্ৰাইব কৰি থবা যাতে নেক্সট ভিডিঅ'ৰ আপডেটসমূহ তোমালোকে এনেকুৱাকৈ পাই থাকা আৰু আসাম এণ্ড ইটছ পিপল এই টপিকটোৰ আণ্ডাৰত যিখিনি ইম্পৰ্টেণ্ট হয় এক্সাম পইণ্ট অফ ভিউৰ কাৰণে গোটেইখিনিৰ ওপৰত মই ভিডিঅ' কণ্টিনিউ কৰিম আগতেও মই ভিডিঅ' কণ্টিনিউ কৰিছোঁ যদি সেইকেইটা চোৱা নাই চাই ল'বা আমাৰ প্লেলিষ্টত গৈ চাৰ্চ কৰিবা আসাম এণ্ড ইটছ পিপল বুলি ওকে
So thank you so much. Till then, keep learning, keep sharing. See you soon.